কৃষ্ণ আজি আমি এটা এনেকুৱা অনুষ্ঠানলৈকে যাব ওলাইছোঁ য'ত মানে কি 4 দিন অখণ্ড ভাগৱত পাঠ হৈ আছে, যিটো অসমৰ কিছু কিছু ঠাইতে হয়, সকলোতে দেখা পোৱা নাযায়। ময়ো শুনিছোঁ, আজিলৈকে যাই পোৱা নাই, দেখাও নাই। আজি যাই আছোঁ, আমি ধুনীয়াকৈ সাজপাৰ কৰি লৈছোঁ আৰু তাত যাম। মানে 4 দিন নন ষ্টপ হয়। এতিয়া আপোনালোকে ভাবিব যে 4 দিন কেনেকৈ মানে অখণ্ড ভাগৱত পাঠ কৰে। তাৰ হেৰিটো হ'ল কি, আপোনাৰ প্ৰায় 15-10জনমান পাঠক থাকিব ভাগৱত পাঠ কৰা। তাৰপিছত এজন ভাগৰ লাগিলে আৰু এজন আহিব, তেনেকৈ সলনি কৰি কৰি কোনোবা দিনত কৰিব, কোনোবা ৰাতি কৰিব, এনেকৈ নন ষ্টপ মানে 4 দিন চলে। আৰু আজি তাৰে শেষটো দিন, তাতে ধুনীয়াকৈ এতিয়া ভাগৱত পাঠ লগতে ব্যাখ্যাও কৰোৱা হৈছে। আমি যাম, শুনিম আৰু আপোনালোককো দেখাম, আপোনালোকক শুনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে এটা মানে আধ্যাত্মিক ভাৱৰ ভিডিঅ' আৰু আমি যাই আছোঁ ধুনীয়াকৈ সাজপাৰ কৰি। আপোনালোকে চাই থাকক, খালি বৰ ভাল লাগিব। কি সাহিত্য কৰ্ম, কৃষি কৰ্ম, যত যিমান বস্তু আছে গোটেই সংস্কৃতিৰে বস্তু। আৰু কম বেছি পৰিমাণে যিবিলাক গাঁও এৰিয়া অহা দেৰি হ'ল, ভাগৱত ব্যাখ্যা চলি আছে, গতিকে আপোনালোকে শুনক, অকণমান মন দি, অকণমান ধৈৰ্য ধৰি, ভাল লাগিব। সমস্ত ক্ৰিয়াত লগ্ন হৈ থাকে। শিপিনী আত্মাই জীৱাত্মাই দৰ্শন হৈ থাকিব, তেওঁলোকে কৃষ্ণ সততে পাই আছে। আৰু কৃষ্ণ সততে পোৱা পথখিনি সদায় চাফা কৰিব লাগিব। আৰু সেইকাৰণে সোনকালে পোৱা প্ৰদৰ্শনৰ পথটো হ'ল গুৰু সেৱা। কি গুৰু সেৱা কৰিম? যে আমি যিজনে গুৰুৰ ওচৰত শৰণ লৈছোঁ, সেইজনে গুৰুৰ নামে আমি স্মৰণ কৰিম। যে কি বোলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে গুৰুজনে আমাৰ পৰম গুৰু নহয়? তেওঁ পৰম গুৰু বুলি হেৰি থাকিলে হ'ব না, অপৰাধ ধৰিব হ'ব। কি কয়? আপুনি ডাঙৰ প্ৰশ্ন কৰিলে। প্ৰথমতে গুৰু কেইজন বুলি কোৱাৰ লগে লগে আমি অধমে কম, অপৰাধ হ'লে ক্ষমা কৰিব, হয় নে নহয়? আমি ক্ষমাহে বিচাৰিম। প্ৰথমতে ক'বলৈ গ'লে গুৰু দুজন। এই গুৰু দুজন কোন? আমি কিন্তু অভাৱতে এটা বস্তু বিচাৰো, পিতৃগুৰু আৰু মাতৃগুৰু শ্ৰেষ্ঠতম গুৰু বুলি কওঁ। মাতৃ শ্ৰেষ্ঠ গুৰু হৈছে স্বৰ্গহী পৰম তপ পিতা বুলি কৈছে। তাৰপিছত শিক্ষাগুৰু আহিল, তাৰপিছত দীক্ষাগুৰু আহিল। অপৰাধৰে ক্ষমা কৰিব কৃষ্ণ। আমি ইয়াতে হাঁহি ফুটিৰ মাজেদিহে কামখিনি কৰি আছোঁ, আৰু কাৰো প্ৰতি হিংসা ভাৱ আমাৰ নাই। তাৰ বাবে আমি ক্ষমা কৰিছোঁ। যদি আমাক ভাৱত শৰীৰত কিবা ফুটি ওলায়, আপোনালোকে দেখুৱাই দিব, আমি সংস্কাৰ হ'ব। কৃষ্ণ কথা ইষ্টে ইমনি বিপ্ৰবদনী হৃদয়ে মলশীলা উদ্ধলম পান্তি এ ভৈলে সে কান্তি সমতনু উজ্জ্বলীল হে বিগুণ শৰণ ও কৰিলে মৰ্দন লাহে লাহে চক্ৰ পানী বিপ্ৰত ভগতী দেখিয়ে কৃষ্ণৰ ভৈৰন্ত বিস্ময় মানি আৰু হৰিয়ে বিভল ভৈলা প্ৰেম জল নয়নৰ পৰে ধাৰে মুখে নলয়াব হৰি কি লগাব মাধৱৰ সতকাৰে আৰু মনন্ত গুণন্ত প্ৰভু ভগৱন্ত এই বিপ্ৰ দেৱ ও জনমে জনমে ইহা শৰণে হে
কৰিব সুধীৰ সেৱা এনেদৰে বিজয় কলিতা বাপজনাই প্ৰায় 4 ঘণ্টামান ভাগৱত পাঠ আৰু ব্যাখ্যা কৰাৰ পিছতে এইবাৰ গুৱাহাটীৰ ভৱেশ কলিতা বাপজনা আহি সেই আসনত বহিছেহি। গতিকে এয়া ব্যাখ্যাও শুনক, ভাল লাগিব, কিন্তু ধৈৰ্য সহকাৰে মন দি শুনিব লাগিব। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰভাষী চাবৰ কাৰণে আমাক দেউতাক কৈছে, আমি শাস্ত্ৰলৈ আগবাঢ়িম। বিপ্ৰৰ মৃত পুত্ৰ আনিবলৈ অৰ্জুনৰ প্ৰতিজ্ঞা ৰক্ষাত ব্যৰ্থ হৈ আত্মহত্যা কৰিবলৈ প্ৰয়াস, কৃষ্ণৰ বাধা প্ৰদান। ৰাম 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 নিগদতি ৰাজা শুনায়ানো কথা, কৃষ্ণে হেৰাখন্ত জানা সমস্ত গতি নাহি আন অদাৰ পাপৰে পবিত্ৰ আছিলাবি মতি অনুদিনে কান কাৰ্য হৰিলা গয়হ অদক্ষমাখে পুত্ৰ খালি ভৈলাই উতা ভূমিত কৰিলা মাত্ৰ হৰিগৰি সাত দিনৰ ভিতৰত মৰিবলগীয়া
ব্ৰহ্মত খোৱা পৰীক্ষিত গংগাৰ পাৰত ভূগদেৱে এই 7 দিন এই বৈকুণ্ঠৰ শাস্ত্ৰী মহাভাগৱত শুনাবৰ কাৰণে প্ৰয়াস কৰিলে আৰু পৰীক্ষিতৰ প্ৰশ্নত ভূগদেৱে সন্তুষ্ট হয় সুন্দৰভাৱে অমৃত তুল্য কৰি ভূগদেৱে পৰীক্ষিতক ভাগৱত শুনালে। তেতিয়া এটা কথা ক'লে, হে পৰীক্ষিত, তুমি মহাধন্য। কি কাৰণত? তোমাৰ বংশত গোটেই পিতা পিতৃমবিলাক ঈশ্বৰ ভক্ত, ভক্তিত প্ৰতুল, আৰু তুমিও এই গৰ্ভতে আচত সময় যেতিয়া নিৰ্বান্ধৱ কৰিম বুলি উত্তৰা গৰ্ভত থকা যেতিয়া তুমি আছিলা মাতৃৰ গৰ্ভত অভিমান্যুৰ দুধ, তেতিয়া যেতিয়া অশ্বত্থামাই নিক্ষেপ কৰিছিল এই ব্ৰহ্মাস্ত্ৰ গদা ধৰি প্ৰভুই তোমাক ৰক্ষা কৰিলে। আৰু সেয়ে তুমি আজি তোমাৰ নামটো ব্ৰহ্মৰাজ, বিষ্ণুৰাজ, পৰীক্ষিত নাম তোমাৰ। এই বিষ্ণুৰাজ নাম কিয় হ'ল? বিষ্ণু শব্দে দিশতে অনেক জগৎ সৰ্বাং ইতি বিষ্ণু। ৰাজ শব্দটো হ'ল দেশ, ৰাজ্য। আৰু তুমি যিখন দেশত ভিতৰে আছিলা, তোমাক পৰীক্ষা কৰা হ'ল। আৰু পৰীক্ষা কৰাৰ পিছত তুমি জীৱিত হৈ ৰোৱা। আৰু সেই সপ্তদ্বীপা জম্বুদ্বীপৰ তুমি মালিক হিচাপে তোমাক পঞ্চমে ইয়াত ভকতৰ কাৰণে, তুমি ভকত কাৰণে তুমি জন্মসূত্ৰে ভকত। আৰু ভকতেৰে পৰীক্ষিতক এনেকৈ সুন্দৰকৈ কৈছে যে তুমি ইমান ভাগ্যৱান, যিয়ে মাতৃগৰ্ভত ঈশ্বৰ দৰ্শন কৰিব পাৰে। তেওঁৰ দৰে ভাগ্যৱান কোনো নাই। সেইকাৰণে সহজত প্ৰবৃত্তি হ'ব লাগিব। আৰু পৰীক্ষা শব্দটো কি? আমি নিজৰ গুণ বিচাৰি কাগজে কলমে আমি পৰীক্ষা দিওঁ। আমাৰ নিজৰ গুণ বিচৰাটো পৰীক্ষা কৰা হয়, আৰু সেইকাৰণে পৰীক্ষিত নাম কয়। আৰু যিসকলে গুণক বিস্তাৰ কৰে, গুণৰ পৰিচয় লয়, তেওঁ হ'ল পৰীক্ষিত। এই পৰীক্ষাৰ পৰা পৰীক্ষিত হ'ল। আৰু আমি নিজকে পৰীক্ষা কৰিব লাগিব, আমি অগ্নিক পৰীক্ষা কৰিব লাগিব। সেইকাৰণে পৰীক্ষিত ৰজাই পৰীক্ষা কৰাৰ কাৰণেহে তেওঁৰ নামটো পৰীক্ষিত। পুৰুষৰ লগত আছে, সেইজন পুৰুষ কোন? পুৰুষ উত্তম, যিয়ে নেকি গোকুলত গোধন চাৰি তেওঁ সকলোৰে মন প্ৰাণ জয় কৰি ফুৰিছিল। আৰু মথুৰাত যাৰ নেকি জন্ম হৈছিল, সেইজন হ'ল পুৰুষোত্তম। ৰামচন্দ্ৰ পুৰুষোত্তম। 24টা অৱতাৰ, যিমানটা অৱতাৰ হৈছে পুৰুষোত্তমৰ যুগ। আৰু সেই কৃষ্ণ ভগৱন্তই পুৰুষোত্তম। আৰু সেই ভগৱন্ত পুৰুষৰ তত্ত্ব কথাখিনি আমাৰ নিচিনা পুৰুষৰ শৰীৰত নাই। এইকাৰণে আধ্যাত্মিক ধাৰাত, আধ্যাত্মিক ভাৱত আমি পুৰুষ বুলি পৰিচয় দিব নোৱাৰোঁ। আমিও প্ৰকৃতি। এই 4 দিনীয়া যি ভাগৱত পাঠ যাত্ৰা, এয়া আপোনাৰ চলি আছে, অন্তিম হ'ব হৈছে আৰু শেষ হ'ব হৈছে। আপোনালোকক মই দেখাই থাকিম, আপোনালোকে খালি ধৈৰ্য ধৰি অকণমান চাই থাকক। কৈছোৱে নহয়, এই ভিডিঅ'টো এটি আধ্যাত্মিক ভাৱৰ ভিডিঅ', গতিকে চাই থাকক, ভাল লাগিব মনটো।
কি সুন্দৰ এটা পৰিৱেশ সেইটো চাওক, চবফালে চাকি বন্তি আৰু সেইফালে ভাগৱত পাঠ, কি মধুৰ পৰিৱেশ। শুনাৱাৰো তত ভেদ কতৰো ভৈৰাবেদ, তাৰ ফল মহাভাগৱত, নাই আৰু কিন্তু চাল নাছিলে কয়েত কাল, স্বৰ্গ মৰ্ত পাতাল মৈত্য স্বৰ্গত অমৃতময় কেৱলে আনন্দৰ, আছিল পূৰ্বত বৈকুণ্ঠত। গতিকে এই ভাগৱত কোন আছিল বুলি কৈছে? বৈকুণ্ঠত আছিলে। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে, পাইলা ব্ৰহ্মা পদম কলপত। গতিকে ভগৱন্ত যেতিয়া এই ভাগৱত বা চাৰিবেদ ৰচনা কৰাৰ আগতে আধা বয়স হওঁতে গৈছে, আধা বয়স হ'লে সেই আধা বয়সতে গোটেই সত্যজিতা দ্বাপৰ কৰি এই এটা যুগৰ নাটকখন ৰচনা কৰি পেলালে, সেই শুই থাকোঁতে। গতিকে এতিয়া আমি কল্পতৰু বুলি ক'লে এটা কথাই জানিব লাগিব, কল্পতৰু হৈছে বেদ। শুনাৰ তত্ত্ববিদ কল্পতৰু ভৈৰাবেদ, তাৰ ফল মহাভাগৱত। এতিয়া বেদৰ একে মুখ্য হৈছে ভাগৱত। কৃষ্ণ কৃষ্ণ হৰি তো এনেকৈ চাৰিদিনীয়া অখণ্ড ভাগৱত পাঠ যাত্ৰা সামৰণি ঘটিল। আৰু ভাগৱত পাঠ যাত্ৰা সামৰণি ঘটাৰ পিছত আমি এনেদৰে নাম কীৰ্তন কৰিলোঁ অকণমান। Oh